Hello students, welcome to online mathematics class. Last classত আমি এটা নতুন টপিকৰ আৰম্ভণি কৰিছিলো। টপিকটোৰ নাম হৈছে composition of functions. Already তোমালোকে composition of function নো কি হেতু কথা গম পালা যে এটা ফাংশন f আৰু এটা ফাংশন g f যদি a ৰ পৰা b লে যায় আৰু g ফাংশনটো যদি b ৰ পৰা c লে যায় তেতিয়া হলে a ৰ পৰা c লে যেটো ফাংশন যাব হেতুক আমি নাম দিও GOF composition of f and g বুলি কও আৰু GOF মানে কি g of f of x আছিলে সো আজি হে টপিক টু ৰিলেটেড কিছুমান কোৱেশ্চন আমি ডিসকাস কৰিম যিবোৰ কোৱেশ্চন তোমালোকৰ এক্সাম্পলত আছে হে কোৱেশ্চনবোৰকে মই অকমান এক্সপ্লেইন কৰি যাম মন কৰিবা এক্সাম্পলৰ 1 তে তোমালোকৰ এটা কোৱেশ্চন আছে let f from 2 3 4 5 to 3 4 5 9 এটো হৈছে এটা ফাংশন f and আৰু এটা ফাংশন দিয়া আছে g এতিয়া যেহেতু আমি কম্পোজিশনৰ কথা পাতি আছো সেই কাৰণে g ফাংশনটো কৰ পৰা যাব ইয়াৰ পৰা যাব 3 4 5 9 2 কি হলে গৈছে 7 11 15 such that f of 2 is equal to 3 f of 3 is equal to 4 f of 4 equal to f of 5 is equal to 5 z of 3 is equal to z of 4 is equal to 7 z of 5 is equal to z of 9 is equal to 11 বুলি দিয়া আছে find GOF তাৰ মানে দুটা ফাংশন দিয়া আছে f 2 3 4 5 সেটটোৰ পৰা 3 4 5 9 সেটটোলে গৈছে আৰু g ফাংশনটো এটো ফাংশন সেটৰ পৰা 3 4 5 9 সেটটোৰ পৰা 7 11 15 সেটটোলে গৈছে ইয়াতে f ৰ যেটো কোডোমেইন আৰু g ৰ যেটো ডোমেইন দুইটা কি কৰিছে ম্যাচ কৰিছে হেতু হৈছে মোস্ট ইম্পৰ্টেন্ট থিং সো হিহতে যেটো ম্যাচ কৰিছে আমি কি উলিয়াব লাগে f কম্পোজিশন g উলিয়াব লাগে তাৰ মানে GOF উলিয়াব লাগে এতিয়া আমি জানো যে যদি আমি f কম্পোজিশন g উলিয়াব লাগে তাৰ মানে f তোমাৰ এটুৰ পৰা এটুলে গৈছে এটুৰ পৰা এটুলে g গৈছে সো মাজৰ যে দুটা সেম হে দুটা কি হ'ব বাৰু মাজৰ সেম ফলন দুটা ক্যান্সেল হ'ব আৰু মেইনলি GOF যেটো ফাংশন হেতু কৰ পৰা যাব এই ফার্স্ট ফাংশনটোৰ পৰা এই একদম লাষ্টৰ ফাংশনটোলে যাব সো ইয়াতে কি দিয়া আছে 2 এ কাৰ লগত ৰিলেশন ফৰ্ম কৰিছে 3 লগত আমি ইয়াতে এটা ড্ৰয়িং কৰি লওঁ আমি এটা ড্ৰয়িং কৰি লব পাৰো ড্ৰয়িংটো কেনেকৈ কৰিম ইয়াতে 2 3 4 5 লিখিলো দেন ইয়াতে লিখিলো 3 4 5 9 আৰু ইয়াতে লিখিলো 7 11 15 এই তিনিটা সেট দিয়া হৈ আছে আমাৰ যত নেকি মাজৰটো ডাবল আছে সো ইয়াতে কিমান কি কৈছে 2 এ কৰ পৰা কলে গৈছে 2 এ 3 লে গৈছে 3 লগত ৰিলেশন কৰিছে দেন 3 এ 4 লগত কৰিছে 3 এ 4 লগত কৰিছে 4 এ কৰিছে 5 ৰ লগত আকৌ 5 এও কৰিছে 5 ৰ লগত ওকে তাৰ পিছতে এটো হৈছে তোমাৰ এটো হৈছে ফাংশন f এটো হৈছে ফাংশন f ফৰ্মতে এতিয়া ফাংশন g ৰ মতে কি ফাংশন g টু কৈছে a সেটটোৰ পৰা a সেটটোলে ইয়াতে কি হৈছে 3 এ কাৰ লগত ইমেজ ফৰ্ম কৰিছে 3 আৰু 4 এ কৰিছে 7 ৰ লগত 3 আৰু 4 এ ৰিলেশন ফৰ্ম কৰিছে 7 ৰ লগত আৰু 5 আৰু 9 এ কাৰ লগত ৰিলেশন ফৰ্ম কৰিছে 5 আৰু 9 এ ৰিলেশন ফৰ্ম কৰিছে
11ৰ লগত সো আমি এটা কি উলাব লাগে যে ইহঁতৰ মাজৰ যেটো GOF টোৱে যদি এটা ফাংশন হয় তেতিয়া হলে কোৰ পৰা কোলে ৰিলেশন ফৰ্ম কৰিব আৰু লগতে কোনটো এলিমেন্টৰ ইমেজ কি হ'ব এতিয়া আমি এটা কথা গম পাইছো যে GOF ফলনটো কোৰ পৰা যাব A সেটটোৰ পৰা A সেটটোলে যাব হেতু হৈছে ফাৰ্স্ট থিং সেকেন্ড থিং হৈছে 2 এ কাৰ লগত ইমেজ ফৰ্ম কৰিব 2 এ প্ৰথমতে 3 লে গৈছে 3 এ 7 লে গৈছে তাৰ মানে আমি যদি 3 টো মাজতে বাদ দিও সো 2 এ কাৰ লগত ৰিলেশন ফৰ্ম কৰিব বাৰু 2 এ কৰিব 7 ৰ লগত ৰিলেশন ফৰ্ম ঠিক তেনেকে 3 এ কাৰ লগত কৰিব 3 4 7 তো মাজতে যদি আমি 4 টো বাদ দি দিও তেতিয়া হলে 3 এ কাৰ লগত কৰি আছে 7 ৰ লগত কৰি আছে 4 এ কাৰ লগত কৰি আছে 4 5 11 সো আমি 5 টো মাজতে বাদ দিলে 4 এ কাৰ লগত কৰি আছে 11 ৰ লগত কৰি আছে 5 এ কাৰ লগত কৰিব 5 5 11 that means 5 টো বাদ দিলে 5 এ আকৌ 11 ৰ লগত তাৰ পিছতে সো হৈ গল চাৰিটা এলিমেন্ট আছিলে চাৰিটা এলিমেন্টে ইহঁতৰ মাজৰ কোন কি তিনিটা এলিমেন্টৰ ভিতৰত কাৰ লগত ৰিলেশন ফৰ্ম কৰিলে আমি এটা ৰাফ এস্টিমেট উলিয়াই লৈছো এতিয়া আমি ৰিটেনটো লিখিম ৰিটেনটো চোৱা here আমি লিখিব লাগিব যে GOF ফাংশনটো গৈছে কোৰ পৰা কলৈ GOF টো কোৰ পৰা কলে গৈছে GOF টো গৈছে A সেটটোৰ পৰা 2 3 4 5 to the set কোৰ পৰা কলে যাব বাৰু একদম 3 নম্বৰ সেট 7 11 15 এটো হৈছে আমাৰ GOF তাৰ পিছত লিখিব লাগিব যে কোনটো এলিমেন্টে কাৰ লগত ৰিলেশন ফৰ্ম কৰিছে such that GOF of 2 যেনেকে আমি f of 2 উলাইছো g of something number উলাইছো তেনেকে GOF টো আমি উলিয়াব লাগিব সো GOF of 2 মানে হৈছে g of f of 2 সো g of f of 2 মানে বাৰু কিমান f of 2 মানে হৈছে 3 সো ইয়াতে হ'ব 3 তাৰ পিছতে g of 3 মানে কিমান g of 3 মানে হৈছে 7 so image of 2 under GOF is equal to 7 বুজি পাইছা ইয়াতে আমি উলিয়াইছিলো নহয় যে 3 টো যদি বাদ দিও 2 এ কাৰ লগত ৰিলেশন ফৰ্ম কৰে obviously 7 ৰ লগত কৰে আমি এটো ড্ৰয়িংৰ পৰা বুজি পালো আৰু এটো আমি ম্যাথমেটিক্যাল ক্যালকুলেশন কৰি বুজি পালো দুইটা আমি সেম পাইছো ওকে then GOF of কি উলিয়াব লাগিব 3 উলিয়াব লাগিব 3 is equal to কি হ'ব G of f of 3 according to the definition তাৰ পিছত G of f of 3 মানে আছিলে 4 G of 4 মানে কিমান আছিলে G of 4 মানে আছিলে 7 so আমি কি পাইছিলো 3 4 7 4 টো মাজতে বাদ দিলে 3 এ 7 ৰ লগত কৰি আছে আৰু ইয়াটো আমি গম পালো 3 এ 7 ৰ লগত কৰি আছে similarly আমি উলিয়াম G of 4 that means G of f of 4 is equal to G of f of 4 মানে আছিলে 5 so আমি ultimately পালো G of 5 মানে হৈছে 11 আমি ইয়াতে গম পাইছিলো 4 এ 11 ৰ লগত ৰিলেশন ফৰ্ম কৰিছে similarly the last one is GOF of 5 G of f of 5 now what is f of 5 f of 5 মানে হৈছে 5 and what is G of 5 G of 5 means 11 আমি পাইছিলো নে 5 5 11 মাজত 5 টো বাদ দিলে আমি 11 পাইছিলো ওকে এটো হৈছে GOF ফাংশনৰ যেটো মানে ৰিটেন হেৰিটো হেতু যে আমি GOF ৰ ডোমেইন লিখিলো কোডোমেইন লিখিলো লগতে কোনটো এলিমেন্টে কাৰ লগত ৰিলেশন ফৰ্ম কৰিব আমি হেতু উলিয়াই দিলো যদি তোমালোকক খুধে এনেকুৱাকে কোৱেশ্চন এটা যদি দিয়া থাকে ফাইন্ড GOF তেতিয়া হলে তোমালোকে এনেকুৱাকে লিখিব লাগিব প্ৰথমতে GOF ৰ ডোমেইন লিখিব লাগিব দেন কোডোমেইন তাৰ পিছত GOF ৰ ডোমেইনৰ প্ৰতিটো এলিমেন্টৰ ইমেজ কি হ'ব সেই কথাটো আমি স্পষ্টকে ইয়াতে এনেকে উলিয়াই দেখুৱাব লাগিব আৰু লগতে তোমালোকে
সাইডত ফৰ ভেৰিফিকেশ্যন এনেকুৱা ড্ৰয়িংটো ড্ৰ কৰিব পাৰা অ'কে ড্ৰয়িং ইজ নট কম্পালচৰি বাট তোমালোকে বুজিবৰ কাৰণে এইটো ড্ৰ কৰি ল'ব পাৰা বাকী দিছ পাৰ্ট ইজ কম্পালচৰি ইফ দ্য কুৱেশ্যন ইজ এবাউট টু ফাইণ্ড GOF অ'কে অ'কে নেক্সট আমি তোমালোকৰ যিটো ছেকেণ্ড এক্সাম্পল আছে সেই ছেকেণ্ড এক্সাম্পলটো ডিছকাছ কৰিবলৈ গৈ আছোঁ ছেকেণ্ড এক্সাম্পলটোত আছে example 2 let f from R to R and z from R to R such that f of x is equal to cos of x and z of x is equal to 3x square. Find GOF and FOZ and so that GOF not is equal to FOZ. এইটো হৈছে তোমালোকৰ নেক্সট কুৱেশ্যন এতিয়া কুৱেশ্যন আহিলে যে আমি ইমান সময় GOFৰ কথা পাতি আছিলোঁ বাট ইয়াতে FOZ কি বস্তু ইয়াতে দুইটা উল্টা হৈ আহিলে ইয়াতে GOF আছিলে আৰু ইয়াতে জিয়ে এফক ৰিপ্লেচ কৰিছে তাৰ মানে ইয়াতে গফ আছিলে ইয়াতে ফগ হৈ গ'ল বাট ডোন্ট ৰিড এজ গফ এণ্ড ফগ দিছ ইজ GOF এণ্ড দিছ ইজ FOZ এতিয়া GOF মানে আমি কি পাইছিলোঁ বাৰু GOF মানে হৈছে কম্পজিশ্যন অফ ফাংচন F এণ্ড G তো তাৰ মানে FOZ মানে কি হ'ব বাৰু FOZ মানে হ'ব কম্পজিশ্যন অফ দ্য ফাংচন G এণ্ড F তাৰ মানে আমি যদি দুটা ফাংচন প্লাছ কৰোঁ F প্লাছ G এইটো হৈছে এডিশ্যন অফ দ্য ফাংচন F এণ্ড G আকৌ আমি যদি এইটো লিখোঁ F প্লাছ G প্লাছ F এইটোতো লিখিব পাৰোঁ G প্লাছ F লিখিব পাৰোঁ লগতে আমি F প্লাছ G লিখিব পাৰোঁ লগতে G প্লাছ F লিখিব পাৰোঁ এইটোক আমি যদি চেণ্টেন্স হিচাপে পঢ়োঁ তেতিয়াহ'লে হ'ব যে সামেশ্যন অফ অৰ এডিশ্যন অফ দ্য ফাংচন F এণ্ড G আৰু এইটোক আমি চেণ্টেন্স হিচাপে কি পঢ়িম এডিশ্যন অফ দ্য ফাংচন G এণ্ড F সেই যে G এণ্ড F কম্পজিশ্যনত তাকে কি বুলি কোৱা হয় যদি আমি ফাংচন G আৰু Fৰ কম্পজিশ্যন ওলাওঁ তেতিয়াহ'লে তাক পঢ়া হয় FOZ বা তাক লিখা হয় FOZ আৰু যদি F আৰু Gৰ কম্পজিশ্যন উলিয়াওঁ তাক কোৱা হয় GOF বুজি পাইছা যেতিয়া আমি GOF উলিয়াওঁ তেতিয়া সদায় Fটো আগত হয় Gটো পাছত হয় আৰু যদিহে আমি FOZ উলিয়াব লাগে তেতিয়াহ'লে সদায় G ফাংচনটো আগত হয় আৰু F ফাংচনটো পাছত হয় এতিয়া এটা কথা মন কৰিবলগীয়া দেই যদি আমি GOF উলিয়াওঁ তেতিয়াহ'লে Fটো সদায় আগত থাকে A to B আৰু Gটো থাকে B to C এতিয়া আমি যদি FOZ উলিয়াওঁ আৰু Gটো যদি আগত থাকে Gটো সাপোজ BAC হৈছে হা ইয়াতে Fটো A to B হ'ব পাৰিব নেকি হ'ব পাৰিবনে যদি আমি F কম্পজিশ্যন G উলিয়াবলৈ যাওঁ Gটো সদায় আগত থাকিব Fটো সদায় পাছত থাকিব এতিয়া এটা কথা মন কৰাচোন Gটো আছে B to C Fটো A to B হ'ব পাৰিব নেকি অবভিয়াছলি নোৱাৰে কিয় নোৱাৰে কাৰণ ইয়াতে আছে যিটো ফাংচন আগত থাকিব তাৰ যিটো কোডমেইন আৰু যিটো ফাংচন সেকেন্ডত থাকিব তাৰ যিটো ডোমেইন দে মাষ্ট বি সেম ইয়াতে সেম হৈছে নে নাই হোৱা তাৰ মানে আমি যদি F কম্পজিশ্যন G উলাবলৈ যাওঁ তেতিয়াহ'লে G ফাংচনটো যদি B to C হয় তেতিয়াহ'লে Fটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব Fটো আমাৰ ষ্টাৰ্ট হ'ব লাগিব Cৰ পৰা তোমাৰ যিকোনো ফাংচনলৈ সি যাব পাৰে মানে ইয়াৰে কোডমেইন আৰু ইয়াৰে ডোমেইন মিলিব লাগিব তাৰ মানে যেতিয়া তুমি দুটা ফাংচনৰ কম্পজিশ্যন উলিয়াবলৈ যোৱা লাগিলে তুমি F আৰু G কম্পজিশ্যনে উলিওৱা বা G আৰু F কম্পজিশ্যনে নুলিওৱা কিয় বাট প্ৰথম ফাংচনটোৰ কোডমেইন আৰু সেকেন্ড ফাংচনটোৰ ডোমেইন সদায় ইকুৱেল হ'ব লাগিব ওকে সো ইয়াতে
আমাক FOG আৰু GOF দুইটা ওলাব দিছে এতিয়া চোৱাচোন দুইটা আমি ওলাব পাৰিম নে এটা কথা মন কৰিবা হা এটা ফাংচন দিয়া আছে A to B আৰু G দিয়া আছে B to C ইয়াতে আমি কি উলিয়াব পাৰিম যেহেতু ইয়াৰ কোডোমেইন আৰু ইয়াৰ ডোমেইন সেম সো ইহত দুটা ক্যান্সেল হৈ যাব আৰু A to C এটা ফাংচন কি পাম আমি GOF পাম এতিয়া এই ফাংচনটোতে আমি G to ফাৰ্ষ্টতে লিখো B to C আৰু F to হৈছে A to B এতিয়া আমি ইয়াতে ইহত সেম হৈছে নে নাই হোৱা তাৰ মানে আমি ইয়াতে FOG উলিয়াব পাৰিম নে নোৱাৰো তাৰ মানে যদি কিবা ফাংচনত যদি আমি GOF উলিয়াও একেটা ফাংচনতে FOG উলিয়াব নোৱাৰিবও পাৰো কিছু ক্ষেত্ৰত পাৰিম আৰু কিছু ক্ষেত্ৰত নোৱাৰো কেতিয়া পাৰিম যদিহে ইয়াৰ কোডোমেইন আৰু ইয়াৰ ডোমেইন সেম হয় তেতিয়া হলে পাৰিম কিন্তু এনেকুৱা হলে ইয়াতে গুটেকেটা ডিফাৰেন্ট হৈ আছে তাৰ মানে আমি নোৱাৰো কেতিয়া পাৰিম বাৰু যেতিয়া নেকি দুইটা ফাংচনৰে ডোমেইন আৰু কোডোমেইন একদম সেম হ'ব এটা এ ফাংচন কেটাত চোৱা F কৰ পৰা কলে আছে R ৰ পৰা R লে আছে R ৰ পৰা R লে আছে আৰু সেকেন্ড ফাংচনটো R ৰ পৰা R লে আছে এটো হৈছে F আৰু এটো হৈছে G সো ইহতক আমি ক্যান্সেল কৰি পেলাই R ৰ পৰা R লে কি যাব GOF যাব আমি যদি G টো ফাৰ্ষ্টতে লিখো R to R আৰু F টো পিছত লিখো R to R ইয়াটো চোৱা কোডোমেইন এন্ড ডোমেইন আৰ সেম ইহতক ক্যান্সেল কৰি পেলাই আমি কি লিখিব পাৰিম R to R আমি FOG উলিয়াব পাৰিম তাৰ মানে কিছুমান ফাংচনৰ ক্ষেত্ৰত আমি F কম্পোজিশন G আৰু G কম্পোজিশন F দুইটাই উলিয়াব পাৰো বাট কিছুমান ফাংচনৰ কাৰণে আমি F কম্পোজিশন G উলিয়ালে হয়তো G কম্পোজিশন F উলিয়াব নোৱাৰিব পাৰো আৰু G কম্পোজিশন F উলিয়ালে F কম্পোজিশন G আমি উলিয়াব নোৱাৰিব পাৰো বুজি পাইছা কোনটো ক্ষেত্ৰত পাৰিবা আৰু কোনটো ক্ষেত্ৰত নোৱাৰা এতিয়া আহা আমি এই কোৱেশ্চনটো সলভ কৰো ওকে সলিউশন চোৱা আমি লিখিম G composition F is equal to not is equal to ইয়াতে সাইডতে আমি বনাই লম যে F from R to R and G from R to R so ইহতক ক্যান্সেল কৰি এটো হ'ব GOF so আমি লিখিম GOF is equal to from R to R such that আমি কি লিখিব লাগিব GOF of X ইয়াতে জানো এটা এলিমেন্ট দিয়া হৈ আছে যেনেকৈ আগৰ ফাংচনটো দিয়া হৈ আছিল নাই ন সেই কাৰণে আমি ডাইৰেক্টলি X লিখিব লাগিব ইয়াতে আমি কি লিখিম আমি জানো যে G of F of X right এতিয়া F of X মানে কি দিয়া আছে G আমি ফাৰ্ষ্টতে কি কৰিব লাগিব ব্ৰেকেটৰ ভিতৰৰ কাম কৰিব লাগে G মানে আমি লিখিলো ইয়াতে G F of X মানে আমি ভৰাব লাগিব এই F of X মানে হৈছে cos of X F of X মানে হৈছে cos of X এতিয়া আমি লিখিম G of X এতিয়া G of X যদি হয় তেতিয়া হলে হয় 3 into X square তাৰ মানে G of something যদি আমি উলিয়াও তেতিয়া হলে ব্ৰেকেটৰ ভিতৰত যেটো নাম্বাৰ থাকিব বা যেটো ভ্যালু থাকিব সেই ভ্যালুটো কি হ'ব 3 into that value whole square হ'ব x থাকিলে x 3x square হ'ব যদি ইয়াতে কিবা কাৰণত y আহে তেতিয়া হলে কি হ'ব 3y square হ'ব তাৰ মানে ব্ৰেকেটৰ ভিতৰত যেটো বস্তু থাকে ইয়াতে 3 into সেই বস্তুটো স্কয়াৰ হ'ব তো ইয়াতে কি হ'ব বাৰু cos x আছে তাৰ মানে ব্ৰেকেটৰ ভিতৰত যেটো থাকিব হেতুৰ স্কয়াৰ হ'ব তো প্ৰথমতে তো 3 টো আহিব বাই ডেফিনেশন এ 3 টো আহিব তাৰ পিছত ব্ৰেকেটত যেটো থাকিব ব্ৰেকেটত থকা বস্তুটোৰ কি হ'ব স্কয়াৰ হ'ব 3 into cos square x বুজি পাইছা কেনেকৈ হৈছে এই বস্তুটো ফিল আপ কৰোতে সো ফিল আপ কৰোতে নহয় এই বস্তুটো সলভ কৰোতে কিন্তু একদম মন কৰিবলগীয়া কথা দেই সো আমি ইয়াতে GOF উলিয়ালো এতিয়া আমি উলিয়াম F of G সো F of G নহয় FOG উলিয়াম
ইয়াতে তোমালোকে লিখি ল'বা G R to R F R to R so ইহঁত দুটা কেনসেল গৈ পেলাই R ৰ পৰা R লৈ কি আহিলে F কম্পজিশন G ইয়াতে লিখিবা F কম্পজিশন G from R to R such that কি লিখিব লাগিব F composition G of X এটুক আমি কি লিখিম বাৰু ইয়াতে G টো ফাৰ্ষ্টত থাকা কাৰণে G টো ইয়াত ফাৰ্ষ্টত লিখিছো F টো ফাৰ্ষ্টত আছে তাৰ মানে আমি F টো ফাৰ্ষ্টত লিখিম তাৰ পিছত G টো সেকেন্ডত থাকিব হেতুক আমি ব্ৰেকেটৰ ভিতৰত ভৰাই দিলু ওকে বুজি পাইছা দেন আমি কি কৰিম F টো ব্ৰেকেটৰ বাহিৰত আছে নহয় তাক আমি সেম টু সেম ৰাখিম এতিয়া G of X মানে কি আছে হেতু চাম G of X মানে আছে 3x স্কয়াৰ G of X মানে আছে 3x স্কয়াৰ সো আমি 3x স্কয়াৰ লিখিলু এতিয়া আমি লিখিম f of 3x স্কয়াৰ এতিয়া যেতিয়া f ৰ ভিতৰত x আছিল তেতিয়া cos into x হয় তাৰ মানে ব্ৰেকেটৰ ভিতৰত যেটো বস্তু থাকিব cos into সেই বস্তুটো হয় সো ইয়াতে ব্ৰেকেটৰ ভিতৰত কি আছে 3x স্কয়াৰ আছে তাৰ মানে এটুক আমি এটা সিঙ্গল x বুলি ধৰি লব লাগিব আৰু সেই বস্তুটো কত থাকিব cos ৰ ভিতৰত থাকিব তো আমি by definition cos লিখিম আৰু ব্ৰেকেটৰ ভিতৰত যেটো থাকিব হেতুৱে ইয়াত হয় সো ইয়াত ব্ৰেকেটৰ ভিতৰত আছে 3x স্কয়াৰ সো আমিও লিখিম cos of 3x স্কয়াৰ সো আমি f o g পালো 3 into cos স্কয়াৰ x আৰু f o g of x পালো cos into 3x স্কয়াৰ এটা দুইটা সিমিলাৰ হৈছে জানো দুইটা সেম নাই হোৱা সো তোমালোকে তলত লিখিবা therefore GOF not equal to FOG তোমালোকে যেহেতু ইহঁত দুটা ইকুৱেল নহয় লিখিবা দে লাষ্টত লিখিবা মই জাস্ট ইয়াতে লিখি দিছো মোৰ ঠাই নাই কাৰণে লিখিবা since 3 cos square x not equal to cos into 3x square so GOF not equal to FOG right so I hope তোমালোকে এই এক্সাম্পলটো বুজি পাইছা নেক্সট ক্লাছত আমি আৰু কিছুমান নতুন নতুন কোৱেশ্চন আৰু নতুন নতুন টপিক পঢ়িবলৈ গৈ আছো ওকে থ্যাংক ইউ